বেলকনিতে সফা কৰি দিলে আৰু এই এল'ভেৰা জোপা কাটি দিলে পাতবোৰ হাৰি আছে দেউতাকক ভাড়া দেখিছে কাৰণ তাইও হাৰি আছে কি কৰিছা তুমি এই ঘৰ চিচি বোলে ঘৰ কি চিচি সফাই হৈ আছে ঘৰ হাৰিলো নহয় কি ঘৰ চিচি তাৰ ঝাৰুটো ল'ব লাগে সেইকাৰণে ঘৰ চিচি বুলি কৈ দিছে দেখিছে নে কিমান বদমাছ ই ডাঙৰ হ'লে কৰি দেখাবা দেই তুমি এতিয়া সৰুতে ঝাৰুটো লৈ দেখাব নালাগে ডাঙৰ হ'লে কৰি দেখাবা এই চকচোন তাইলে ঘৰ চিচি ঝাৰুটো ল'ব লাগে সেইকাৰণে ঘৰ চিচি বুলি কৈ দিছে চেয়াৰ নহয় ধানি এখন টেবল হয় চেয়াৰ এখনে চেয়াৰ এয়া এল'ভেৰা বহুত ডাঙৰ ডাঙৰ হৈ গৈছে এল'ভেৰা এইখিনি কাটি দিলে এয়া পূৰা চাফা কৰি দিলে বেলকনি দেখক পাৰই একদম হেৰি কৰি লেতেৰা কৰি দিছিলে ন এতিয়া এইবোৰ চব চাফা কৰি দিলে এতিয়া ভাল লাগিছে দেখিবলৈ হা কবাৰ কোৱা জনি eat the sugar that right no papa right ha 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 very good hello everyone moment sweet nancy অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম প্ৰথমে আপোনালোক সকলোলৈ দীপাৱলীৰ বহুত শুভেচ্ছা থাকিল লগতে এই পোহৰে যাতে আমাৰ দেশলৈ যি হৈ আছে মহামাৰী সেই সকলোখিনি নাশ কৰি পোহৰ কঢ়িয়াই আনে সেয়াই কামনা কৰিলোঁ আৰু আপোনালোকে আজি দীপাৱলী বুলি ফটকা বম সেইবোৰ অকণমান সাৱধানেৰে ফুটাব লগতে যাতে এই ফটকা বমেৰে যাতে গোটেই পৰিৱেশটো প্ৰদূষণ হৈ নাযায় সেই প্ৰতিও লক্ষ্য ৰাখিব নহয় জানো বলক তেতিয়াহ'লে ব্লগটোতো আৰম্ভ হৈয়ে গৈছে আৰু আজি মই পিছে ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ কিন্তু ভাবিলোঁ আপোনালোকক দীপাৱলী উইছ কৰি লওঁ সেইকাৰণে আজি ব্লগটো বনোৱাই মোৰ বহুত দেৰি হৈ গ'ল আৰু এতিয়া আমি কৰিব যাওঁ লাঞ্চ হাজবেণ্ডে বনাইছেগৈ বলক কিটচেনত যাওঁ এতিয়া লাঞ্চত কৰিম নুডলছ মই চব কাটি মেলি থৈ দিছোঁ এতিয়া বনাবহে লাগে এয়া আৰু এইবোৰ পাচলি মই কাটি থৈ দিছোঁ বন্ধাকবি কেপচিকাম পিঁয়াজ আৰু গাজৰ অলপহে আছিলে সেইকাৰণে অকণমান কাটি দিলোঁ গাজৰ নাই এইফালে ধানি কাৰণে পাতি থৈছোঁ ইয়াতে মানে নুডলছ আৰু এনেকুৱা নিচিনা বস্তুবোৰ ভালকৈ বনায় মোতকৈ বহুত ভাল বনায় সেইকাৰণে মই একেটাকে বনাব দিওঁ এইটো বস্তু আৰু এই বস্তুটো এইটো নুডলছটো অকণ বেলেগ টাইপৰ হয় কিন্তু এখেতে ধুনীয়া বনায় সেইকাৰণে এখেতক দি দিছোঁ এইটো নুডলছ চাওমিন আৰু এতিয়া খাওঁৱে আমি ৰখিব নাই ৰকা চচ লৈ লওঁ গাৰ্লিক চচ সেইটো নাই যে বঢ়িয়া বেছি না বনাইছে মাতটো গুচি গ'লগৈ লাঞ্চ কৰাৰ পিছত ধানিৰ লগত ময়ো শুই দিলোঁ আৰু কি হয় জানো ঠাণ্ডা দিনত বেছিয়ে টোপনি ধৰে নেকি একদম শুলে উঠিবলৈ মন নাযায় ইমান বেয়াকৈ টোপনিটো ধৰে নহয় আৰু এতিয়া মই বনাবলৈ আহিছোঁ বিস্কিট কৰাচী বিস্কিট মই খাই ঠিক ঠাক পাওঁ একদম বেছি একদম পূৰা ভালো নাপাওঁ একদম বেয়াও নাপাওঁ বাৰু ঠিক ঠাক আৰু কিন্তু আচলতে মোৰ বনোৱাতকৈ খোৱাতকৈ মোৰ বনাই আচলতে বেছি ভাল পাওঁ সেইকাৰণেহে মানে কিছুমান বস্তু খাই বেয়া পালেও মই বনাওঁ বলক তেতিয়াহ'লে দেৰি নকৰি পটাপট আৰম্ভ কৰোঁ বনাবলৈ ইয়াত লৈছোঁ মই আনচল্টেড বাটাৰ আধা কাপ আৰু ৰাতিপুৱাই ফ্ৰিজৰ পৰা উলিয়াই থৈছিলোঁ কাৰণ ছফ্ট হ'ব লাগিব বাটাৰখিনি ইয়াত চল্টেড বাটাৰো ইউজ কৰিব পাৰে
এতিয়া লৈছোঁ পাউডাৰ চেনি আধা কাপ আৰু চেনিটো কম বেছি কৰি ল'ব পাৰে। এতিয়া হুইস্কাৰে ভালদৰে ফেটি ল'ম। ছফ্ট আৰু ফ্লাফি নোহোৱালৈকে ফেটি থাকিব লাগিব আৰু ইয়াত চামুচো ব্যৱহাৰ কৰিব পাৰে। এয়া চেনি আৰু বাটাৰখিনি ভালদৰে ছফ্ট আৰু ক্ৰিমি হৈ গ'ল। এতিয়া ইয়াত এখন চালনী দিছোঁ। ইয়াৰ ওপৰত মই 1.5 কাপ ময়দা লৈছোঁ, কাষ্টাৰ্ড পাউডাৰ আধা কাপ আৰু এতিয়া এইখিনি চালি ল'ম। এতিয়া বেকিং পাউডাৰ 1 টিস্পুন দিছোঁ আৰু দিছোঁ সৰুকৈ কাটি লোৱা কাজু 1/4 কাপ আৰু এইটো অপশ্যনেল হয়, যিকোনো নাটছ দিব পাৰে আৰু নিদিলেও একো নাই, স্কিপ কৰিব পাৰে। আৰু দিছোঁ টুটি ফুটি 3 টেবল স্পুন। আপোনালোকে যদি ভাল পায় টুটি ফুটি তেতিয়াহ'লে বেছিকৈ দি ল'ব পাৰে। এতিয়া দিছোঁ পাইনাপল এচেঞ্চ 1 টিস্পুন। ইয়াত যিকোনো ধৰণৰ এচেঞ্চ দিব পাৰে, ভেনিলা এচেঞ্চো দিব পাৰে বা এচেঞ্চ দিব ইচ্ছা নকৰিলে ইলাইচি পাউডাৰো দিব পাৰে, নিজৰ ইচ্ছা কথা। আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এতিয়া লৈছোঁ গাখীৰ ইয়াত মই 3 টেবল স্পুন দিম আৰু যদি দৰকাৰ হয় তেতিয়াহ'লে পিছত দি দিম, কিন্তু একেচাটতে কেতিয়াও গাখীৰখিনি ঢালি দিব নালাগে, নহ'লে ডোটো নবনিবগৈ আৰু বস্তুহে নষ্ট হ'ব, সেইবাবে। আৰু এতিয়া মই চাই লওঁ, যদি মোক দৰকাৰ হয় তেতিয়াহ'লে মই পিছত অলপমান লৈ ল'ম। এতিয়া মোক গাখীৰ আৰু অলপ দৰকাৰ হ'ব, সেইবাবে মই 1 টেবল স্পুন লৈ লৈছোঁ আৰু টোটেল মই গাখীৰ ল'লোঁ 4 টেবল স্পুন আৰু 3 বা 4 টেবল স্পুনতকৈ গাখীৰ বেছি নল'ব, নহ'লে ডোটো নবনিবগৈ। এতিয়া মই ভালদৰে ডোটো বনাই ল'ম। এয়া ডোটো ৰেডি হৈ গ'ল। এতিয়া ডোটো মই দুটা ভাগত ভাগ কৰি দিম আৰু তলত মই এখন ক্লিনিং ৰেপ লৈ লৈছোঁ, ইয়াতে মই ৰেপ কৰি ল'ম। এতিয়া ডোটো ভালদৰে টাইটকৈ ৰেপ কৰি ল'ম। আৰু এইদৰে অলপমান শ্বেপ দি লৈছোঁ, কাৰণ ফ্ৰিজত ৰাখি দিম সেইবাবে। এতিয়া ফ্ৰিজত 1 ঘণ্টাৰ কাৰণে ছেট হ'বলৈ দিম। এতিয়া এইটো মই একেদৰে ৰেপ কৰি 1 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। এয়া 1 ঘণ্টা হৈ গ'ল আৰু ভালদৰে ছেট হৈ গ'ল। এতিয়া কাট কৰি যাম। এতিয়া অ'ভেন ট্ৰেখনৰ ওপৰত মই এখন বেকিং পেপাৰ দি লৈছোঁ আৰু ইয়াৰ ওপৰত মই পিচকেইটা থৈ যাম। আৰু মোৰ কেইটামান নুজুৰিলে ট্ৰেখনত, সেইবাবে মই চচপেনত বনাই ল'ম বাকীকেইটা। ইয়াত মই কেক বনোৱা মল্ডটো লৈছোঁ আৰু তলত মই বেকিং পেপাৰ পাৰি ল'লোঁ। এতিয়া দি দিছোঁ পিচকেইটা। আৰু যদি আপোনালোকে অ'ভেনত বনাব নিবিচাৰে তেতিয়াহ'লে এইদৰে চচপেনতো বনাব পাৰে। এতিয়া চচপেনটো প্ৰিহিট কৰি ল'ম। ইয়াত মই এডাল ষ্টেণ্ড দিছোঁ আৰু মিডিয়াম ফ্লেমত 10 মিনিটৰ কাৰণে প্ৰিহিট কৰি ল'ম। আৰু এতিয়া এইখিনি অ'ভেনত দি দিম। অ'ভেনটো মই 180 ডিগ্ৰীত 10 মিনিটৰ কাৰণে প্ৰিহিট কৰি ল'লোঁ। আৰু এতিয়া বেক কৰিম মই 15 মিনিটৰ কাৰণে, কিন্তু মই 180 ডিগ্ৰীত নকৰোঁ, তাতকৈ মই কমত কৰিম, কাৰণ মোৰ এইটো সোনকালে হিট হৈ যায় সেইবাবে। আৰু আপোনালোকে যদি 180 ডিগ্ৰীত কৰে তেতিয়াহ'লে 12 মিনিটৰ কাৰণে বেক কৰি ল'ব। চবৰো আচলতে চব অ'ভেন বেলেগ বেলেগ হয়, কিছুমান সোনকালে হিট হৈ যায় আৰু কিছুমান অলপমান দেৰি লাগে, সেইবাবে টাইমিঙো বেলেগ বেলেগ হৈ যায়। এয়া অ'ভেনৰখিনি হৈ গ'ল, মই 15 মিনিট বেক কৰিলোঁ। এয়া চচপেনখিনিও হৈ গ'ল। এতিয়া দুইখিনি সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ দিম। এয়া বহুত ধুনীয়াকৈ বেক হৈ গ'ল। বেক চাইডটো চাওক ইমান ধুনীয়া কালাৰ হৈছে, ফ্ৰণ্ট চাইডো। আৰু এতিয়া মই এটা
ভাঙি দেখুৱাই দিম, কিন্তু এই ধুনীয়াকেইটা নাভাঙো, সৰু এটাহে ভাঙি দেখুৱাই দিম। বাকী ভালকেইটা মই চাহ খোৱাৰ টাইমত ভাঙি দেখুৱাম। বহুত ধুনীয়া হৈছে আৰু খাবলৈও বিৰাট টেষ্টি হৈছে। এয়া চাওক চচপেনৰ কেইটাও বৰ ধুনীয়া হৈছে, আৰু ইয়াৰ এটা মই ভাঙি দেখুৱাইছোঁ। বনোৱা হৈ গ'ল আৰু এইফালে আহি গ'ল ৰবা পকৰি আছে, বান মাস্কা আছে আৰু কিবা আছে। এয়া চাহ আমাৰ আহি গ'ল। এইটো বান মাস্কা নেকি? না এইটো পকৰি, এইটো পালক পকৰি, এইটো পালক পাত্তা পকৰি। চোৱা পালক পাত্তা পকৰি চা কেনেকুৱা বঢ়িয়া। এলপিনো দিয়া আছে, পালক পাত্তা কি ধুনীয়া দেখিছে নাই? এয়া আৰু এইফালে মই খুলি দেখুৱাই দিম। এইটো বন মস্কা তাত মানে এইটো বন মস্কা, বন আৰু বাটাৰ। এইফালে কি গতিকে বেলেগ হয়। এইটো হয় মই পাহৰি গ'লোঁ কি ডাৱৰ গছৰ এটা হেৰি, এইটো বন মস্কা, এটা বৰাপন, এইটো সমোসা, বান সমোসা। এটা বান সমোসা, এটা বান মস্কা। এইটো বান সমোসা। এইটো খাম এতিয়া মজা। এয়া বিস্কুটটো মই ভৰালোঁ এক কণ্টেইনাৰত, আৰু কেইটামান বেলেগ এটা কণ্টেইনাৰত ভৰাই থোৱা আছে, গোটেইকেইটা নোজোৰে। এয়া কি বঢ়িয়া হৈছে। এইটো পালেং শাক, পালেঙৰ পাত হয়। এই পাতটোতে মানে এইবোৰ চব দি দিছে আৰু চাট তাতবোৰ। ধনী মেটখন পাৰি দিয়া। তাই মানে এই মেটকেইখন পাৰিব দিয়া নাই। এই ধনী ভাল পাইছে, কোমল পাইছে যে, সেইকাৰণে মানে তাত পাৰিব দিয়া নাই, উঠাই লৈ নিছে বাৰে বাৰে। বাহিৰত থৈ দিছেহি, এতিয়া আকৌ তাত থৈ দিলে আকৌ লৈ আহিব। এইখন তাত আঁঠনিৰ পৰা উঠিয়ে আছে। জানি আৰু উঠোৱাই লৈ নাযাবা দেই। হাজবেণ্ডে এইবোৰ ৰেডি কৰিলেই, চাকি তেল এইবোৰ ৰেডি কৰিয়ে দিলে। এইফালে ধানিয়ে চাফা কৰি আছে, দেউতাকক দেখি তাই চাফা কৰিছে, দেখিছেনে? চাওকচোন, চিচি বোলে, পাৰ চিচি বুলি কৈ চাফা কৰি আছে। দেউতাকে চাফা কৰিলেই। ইচ এইফালে চাওকচোন, তাইক ঘঁহি চাফা কৰিছে। জানি কি দেখিছেনে? তুমি লেতেৰাহে কৰিবা। আৰু ভিতৰৰ ডোৰমেটখন আনি ইয়াত দি দিলেহি দেউতাকে। বাছ হৈ গ'ল তালৈ চাওকচোন। হৈ গ'ল জানি। আমাৰ এই মানি প্লেণ্টজোপা যে, এইজোপা একেবাৰে তললৈকে গুচি গৈছে, তলৰ মানুহ ঘৰ। এইজোপা দেখিছেনে? সেই তললৈকে গৈছেগৈ মানি প্লেণ্টজোপা। এইফালে এখন লগাই দিছে। যোৱা বছৰ আমি এইবোৰ লগাইছিলোঁ, এইবছৰ আমাৰ লগোৱাই নহয়, লগাবলৈ পাহৰিছিলোঁ, এতিয়া লগাই দিছে। আৰু আমি ফুল লগাইছিলোঁ, নাৰ্জী ফুল লগাইছিলোঁ। নাৰ্জী ফুল আমি প্ৰথম দিনাখনেই লগাইছিলোঁ যোৱা বছৰ, মানে এইবছৰ আৰু অকণ হেৰি হৈ গৈছে। চাকি জ্বলাই দিছে এতিয়া। ধানি ফায়াৰ জ্বলাইছে। ধানি হেপী দিৱালী। ধানি হেপী কৈ দিয়া। দিৱালী দিৱালা। দিৱালী কোৱা, দিৱালী।
Di. वा Wa. ली I. दिवाली নুফুটে মুখত এটা হেৰি খুলিলে দেই হেৰি কৰি দিওঁ। সেইডোখৰত থৈ দিওঁ খুলিলে আকৌ হেৰি হৈ যাব নহয় তেল পৰিলে তাক মই হেৰি কৰি মোহাৰি দিম আমি এতিয়া বাহিৰলৈ ওলাই আহিছোঁ এনেই এটা চাক্কৰ মাৰি লওঁ এই ফলৰ পৰা আমাৰ একেবাৰে ওপৰৰটো টপটো আৰু এইফালে ধানীয়ে খেলিবলৈ গৈছে তাই ভালেই পালে বাহিৰলৈ ওলাই আহিলোঁ একদম সেইজন দেখিছেনে পূৰা একদম খেলিবলৈ ধানী হাই কি তোমাৰ মাছখন খুলি গ'ল চাওঁ চাওঁ এইফালে 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 লগাই লৈছে নাকটো দেখিছা তাই কেনেকুৱা ফূৰ্তি ধানী কেনেকুৱা ফূৰ্তি ধানী এইফালে আমি এটা ৰাউণ্ড মাৰি লওঁ আহা আহা পিছত খেলিম আগে এটা ৰাউণ্ড মাৰি ল'ম আহা ধানী চিচি আহা আগে এটা ৰাউণ্ড এতিয়া চবৰ ঘৰত পূজা হৈ আছে ই তুমি পৰিলা তাই পৰিলেই উঠা কেনেকুৱা ফূৰ্তি বাপৰে লেটছ গো লাহে লাহে ধানী আহা জলদি লাইট ধানী ইয়াতে এইবোৰ থাকে চব এমেজন বিগ বাস্কেট যিমান যি আহে বিগ বাস্কেট নহয় অকল এমেজনৰ বস্তুবোৰ ইয়াত এনেকৈ টেবুলত থৈ দিয়ে এইদৰে কিছুমান এইফালেও থাকে কিবা আহিছে নে বাৰু নাই এইটো আমাৰ ঔষধ এইটো আহিছে এতিয়া এনেই এটা এক ৰাউণ্ড মাৰি ঘৰত সোমাম আৰু তলতে গাড়ী তেওঁলোকে হেৰিটো না তলত খানা অৰ্ডাৰ কৰিছে আধা ঘণ্টামান থাকিম আৰু তলত ধানীয়ে খেলি ল'ব তেতিয়ালৈকে হৈছে নে আচলতে ধানীৰ কাৰণে ভাত পাতি খিচিৰি বনাবলৈ আছিলে তাইৰ কাৰণেতো বনোৱা নাই একো আমাৰ কাৰণেতো অৰ্ডাৰ কৰিয়ে দিলে সেইকাৰণে তাইৰ কাৰণে খিচিৰি বনাবলৈ গুচি আহিলোঁ আৰু মোৰ এই কাণফুলিটো দেখিছেনে এৰে খাই আহিলে এইফালে আছে এপাত মদটো এৰি থাকিলে তাইৰ কাৰণে এতিয়া বনাই লওঁ খিচিৰি বনাই লওঁ তাৰপিছত লগ পাই আছোঁ এইফালে আমাৰো খানা আহি গ'ল এতিয়া আমিও খাই লওঁ খানা খোৱাৰ আগতে ভিডিঅ'টো শেষ কৰি দিওঁ আকৌ সকলোলৈ দীপাৱলীৰ শুভেচ্ছা থাকিল আজি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেওঁলোকে মোৰ সকলোবোৰ ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আকৌ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত বাই বাই শুভৰাত্ৰি